কুলহাটী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন। হাজো সমষ্টিৰ অগ্ৰণী শিক্ষানুষ্ঠান কুলহাটী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। হাতে হাতে প্লে কাৰ্ড লৈ কুলহাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এক সজাগতা সৃষ্টি কৰাৰ বাবে সমদল উলিয়ায়। সকলো নাৰীক সম অধিকাৰ দিয়ক, লিংগ বৈষম্য পৰিহাৰ কৰক, বাল্য বিবাহ বন্ধ কৰক, স্বাস্থ্য শিক্ষা সকলোতে নাৰীক সম অধিকাৰ দিয়ক আদি বিভিন্ন শ্লোগানেৰে সমাজৰ প্ৰতি শ্ৰেণীক আহ্বান জনায়। সমদলৰ পিছতে বিদ্যালয়ত এখন সজাগতা সভাও অনুষ্ঠিত কৰা হয়। সভাত কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত মুন্নী কলিতা, কামৰূপ জিলাৰ পলিঅ' বিষয়া ৰাজীৱ বৰবৰা, ICDI ডাক্তৰ যুগল চন্দ্ৰ দাস, হিতেশ কুমাৰ বৈশ্য, কুলহাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়নৰ সভাপতি গোবিন্দ দাস, স্বাস্থ্য বিষয়া ডাক্তৰ গৌৰাংগ দাস, জ্যেষ্ঠ নাগৰিক শ্যাম সুন্দৰ কলিতা, খগেন মহন্ত আদি উপস্থিত থাকে। হাজোৰ পৰা মেছেৰ আলী ৰিপৰ্ট, পি সংবাদ। আমাৰ কইনা ধুনীয়া হ'ব, কুঁৱলী কৰিব ঘৰ, আমাৰ কইনা ডাঙৰ হ'ব, উজুলি গাঁও, জিলিকিব লুইতৰ চৌদিশে এখন কইনাৰ নাম, জিলিকিব লুইতৰ চৌদিশে এখন কইনাৰ নাম। আমাৰ ভূঁই গাঁও ভূঁইৰ জাকত জিলিকা তাঁতশাল, সবাতো সুন্দৰ কাৰ্যালয়ৰ অভিযান, তাতোতকৈ সুন্দৰ শস্য ৰূপায়ণ আৰু সুন্দৰ কৰে নিজৰ নিজৰ উদ্যোগ আৰু প্ৰতিষ্ঠান। তোমাৰ আহ্বান কৰিব লাগে, আমি ল'ব লাগে যাতে তেওঁলোক শক্তিশালী হয়। স্পৰ্টছ, বিভিন্ন ধৰণৰ স্পৰ্টছ আছে, হিমা দাসক মনত পেলাওক,